हेलो एवरीवन आज आमार दरंग डिस्ट्रिक्टर हाफ इयरली परीक्षा अलरेडी शेष हो गल। तो आज आमार जेनेरेल मैथमेटिक्सर एग्जाम तो आছিলে। तो आशा करूँ सकलोरे परीक्षा भालेই হৈছে। আমি আজিৰ কুৱেশ্যনটো আলোচনা হৈ যোৱা কিছু প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিম যে তোমালোকৰ কোনটো কেনেকুৱা হ'ল, ভুল হ'ল, শুদ্ধ হ'ল। ঠিক আছে, বলা আমি ষ্টাৰ্ট কৰোঁ। এয়া আমাৰ কুৱেশ্যনটো এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে। আজিৰ পৰীক্ষাটো মই ভাবোঁ যে বহুতেই সহজ কুৱেশ্যন দিছে। ফাৰ্ষ্ট কুৱেশ্যনটো দেখা পাইছে তোমালোক দিছে যে 23 ঘনৰ একক স্থানত কি থাকিব। তোমালোক জানা 23 একক স্থানত আছে 3, তাক ঘন কৰিলে একক স্থানত 3 থকা সংখ্যাবিলাকৰ 7 আহে। তো 1 নম্বৰটোৰ কাৰণে কাৰেক্ট আনসাৰটো কি হ'ব? বি। এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ। 23 একক স্থানত 7 আহিব। ঠিক আছে, এইবাৰ যদি আমি নেক্সট কুৱেশ্যনটো কৰোঁ, নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে কিমান, যে যদি এটা ভূমিৰ এটা ত্ৰিভুজৰ ভূমি 10% বৃদ্ধি আৰু উন্নতি 10% হ্ৰাস কৰা হয়, তেতিয়া তাৰ ত্ৰিভুজৰ কালি কিমান হ'ব। এটা ক্যালকুলেশন অকমান ডাঙৰ হয়, যদি আমি এটো কৰোঁ গৈ গৈ আমাৰ আনসাৰটো আহিব বি নাম্বাৰটো হ'ব কাৰেক্ট। অপশন বি টো আহিব কাৰেক্ট। এইবাৰ যোনটো সি নাম্বাৰটো দিছে, এতিয়া খুব মানে ইন্টাৰেষ্টিং কথা এটা, যে এই মোৰ চেনেলটোত 4-5টা ভিডিঅ'ৰ ভিতৰত আমি কি কৰিছোঁ, এই যোনটো আমাৰ হেৰি আছে, মই এটা ভিডিঅ' বনাই দিছিলোঁ, এই কুৱেশ্যনটো মই কৰাই দিছিলোঁ, 3 নম্বৰ কুৱেশ্যনটো কৰাই দিছিলোঁ। তাত ধুনীয়াকৈ মই দেখাই দিছোঁ কেনেকৈ এইটো সলভ কৰিব লাগে। মই লিংকটো তলত দি দিম, তোমালোকে চাই ল'ব পাৰিবা ইচ্ছা কৰিলে। এইটো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত আহে এটা কুৱেশ্যন। ইয়াৰ কাৰণে এই কুৱেশ্যনটো আমি ক্যালকুলেশন কৰি মিলালে আমাৰ আনসাৰটো আহিব ডি নাম্বাৰটো হ'ব আমাৰ কাৰণে কাৰেক্ট। ঠিক আছে, এইটো আনসাৰৰ কাৰেক্ট আনসাৰটো হ'ব ডি। এইটো 10:15:12:8 এইটো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ। ৰাইট, এবাৰ আমি তাৰ পিছত চাওঁ, যদি এই 4 নম্বৰ কুৱেশ্যনটো চাওঁ, 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে আমাক। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে 8ৰ কিউব ওলাব লাগে, -27ৰ কিউব ওলাব লাগে আৰু 64ৰ কিউব ওলাব লাগে। এটা 8ৰ কিউব মানে 2 হ'ব, আৰু 27ৰ -27ৰ কিউব হ'ব -3, আকৌ 64ৰ কিউব ৰুটছ হ'ব আমাৰ 4। তেতিয়াহ'লে 4 আৰু 2 মানে 6 হ'ব, 6ৰ পৰা 3 গ'লে 3 হ'ব। এইটোৰ কাৰণে আনসাৰটো হ'ব আমাৰ বি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ, বি। অপশন বি টো আমাৰ কাৰণে কাৰেক্ট। ৰাইট, এবাৰ আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈকে। নেক্সট কুৱেশ্যনটো কি দিয়া আছে আমাক, 5 নম্বৰটো। 5 নম্বৰ কুৱেশ্যনটো কৈছে আমাক -2/8 হোল টু দি পাৱাৰ 4। এতিয়া এইটোক যদি আমি হেৰি কৰিব যাওঁ, এই যে ওপৰত যে 4 আছে, 4টো কাৰ লগত, দুইটাৰ লগতে, তাৰ মানে 2-4 বাৰ পূৰণ কৰিব লাগিব, 3-4 বাৰ পূৰণ কৰিব লাগিব। আৰু আমি জানো যে কোনো এটা সংখ্যা যদি মাইনাছত থাকে, এইটো ভিতৰত মাইনাছ আছে, তাৰ ওপৰত আছে যুগ্ম সংখ্যা, তেতিয়াহ'লে এইটো স্কোয়াৰ কৰাৰ লগে লগে এই মাইনাছটো নোহোৱা হৈ যাব। অৰ্থাৎ এইটো মান গৈ গৈ এইটো কিতাপৰ পৰাই দিয়া ভ্যালু এটা, এইটো আহিব ডি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ। এইটো সকলোৱে জানে ল'ৰা ছোৱালী। এইবাৰ নেক্সট কুৱেশ্যনটো, এইবাৰ আহিছে আমাৰ এইটো 1 নম্বৰ চেপ্টাৰ এটা কুৱেশ্যন আহি গ'ল। এইটো কুৱেশ্যনটো কৈছে আমাক যে চিত্ৰৰ পৰা x আৰু y ৰ মান ওলোৱা। এটা y ৰ মানটো ডেফিনেটলি ডাঙৰ হ'ব। এটা y ৰ মানটো যদি 84, মানে বি নাম্বাৰ অপশনটো ইয়াৰ কাৰণে কাৰক। y ৰ মান যদি 84 হ'ব, 84ক 4ৰে যেতিয়া ডিভাইড কৰা হ'ব, ফেক্টৰাইজ কৰা হ'ব, তেতিয়া তাৰ ভ্যালুটো আহিব, x ৰ মান আহিব 21। 21ক আমি 3ৰে ভাঙি দিম, 3 7 গুণ 21 হৈ যাব। অৰ্থাৎ ইয়াৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব, এই বি নাম্বাৰটো আমাৰ কাৰণে কাৰেক্ট আনসাৰ। ৰাইট, x ৰ মান হ'ব 21 আৰু y ৰ মান হ'ব কিমান, 20 নহয়, তোমাৰ 84, y ৰ মান হ'ব 84। ৰাইট, এবাৰ আমাৰ যোনটো কুৱেশ্যন দিয়া আছে, নেক্সট কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো। 7 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে যে 4,9,10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো কিমান। এইটো আমাৰ মেবি মোৰ যিমান দূৰ মনত পৰে ৰিভিজন 2 যে আছে, বৰ্গ আৰু বৰ্গমূল, তাৰ পৰা এইটো কুৱেশ্যন দিয়া। এইটো 8 নম্বৰ না 7 নম্বৰ কুৱেশ্যনটো হয় এইটো। ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো, এইটো কিতাপৰে কুৱেশ্যন এটা, ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ সি নাম্বাৰটো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ। ওকে, কুৱেশ্যনটো কৰিলে ইয়াৰ ভিতৰত কোনোবা এটা কুৱেশ্যন তোমালোকৰ বেছি টান লাগে মোক জনাবা, মই ভিডিঅ' আকাৰে বনাই সলভ কৰিব চেষ্টা কৰিম। এনে এইবিলাক সব মানে ইজি প্ৰশ্ন হয় আৰু শৰ্টকাটতে এইবিলাক কৰা হয়। এইবাৰ আমাৰ 8 নম্বৰ কুৱেশ্যনটো কৈছে যে তলৰ বাস্তৱ সংখ্যাটোৰ কোনবিধ নিৰৱধি পৌনঃপুনিক। এতিয়া নিৰৱধি পৌনঃপুনিক কেতিয়া হ'ব? নিৰৱধি পৌনঃপুনিক হ'বলৈ হ'লে তোমাৰ তলত দশমিক বিস্তৃতিবিলাক অপৰিসমাপ্ত হ'ব লাগিব, তাৰপিছতহে নিৰৱধি পৌনঃপুনিক আহিব। অপৰিসমাপ্তবিলাকে নিৰৱধি হয়। এইটো অপৰিসমাপ্ত এটাই আছে, সেইটো হ'ল এ নাম্বাৰটো। এ নাম্বাৰটো অপৰিসমাপ্ত, কাৰণ তলৰ মানটো ভাঙি দিলে 2 আৰু 5ৰ বাহিৰে বেলেগ মান আহিব, বাকি তিনটাতে 2 আৰু 5 আহিব। এতিয়া বি নাম্বাৰটো 2 5 আছে, ডি নাম্বাৰটো তোমাৰ 2 আহিব, সি নাম্বাৰটো 2 আৰু 5 আহিব, কিন্তু এ নাম্বাৰটো 2 আৰু 5ৰ বাহিৰে বেলেগ টাৰ্মছ আছে। ওকে,
এবার যদি আমি নেক্সট চাওঁ আমাক এইটো কোৱেশ্চন দিছে যে এৰ ভ্যালু যদি 15 হয় আৰু বিৰ ভ্যালু যদি মানে কিউৰ ভ্যালু যদি 2 হয় আৰৰ ভ্যালু যদি 1 হয় তেতিয়া হলে ইকুৱেটৰ বিভাজনৰ ভূমিকা আচ্ছা ইকুৱেটৰ এটা কথা কৈছিলে ইকুৱেটৰ এটা মানে কলন বিধি আছিলে যোনটো আমি এনেকৈ পঢ়ো a = bk + r 0 less than equal r less than b অৰ্থাৎ কোনো এটা নাম্বাৰক আৰু এটা নাম্বাৰে ডিভাইড কৰিলে যোনটোৰ দ্বাৰা ডিভাইড কৰিম হিটোতকে তলৰ মানটো কম থাকিব সদায় এবাৰ আমাক কৈছে যে এই 15ক তলৰ কোনটোৰ দ্বাৰা মানে আমি ডিভাইড কৰিলে মানে b ৰে ডিভাইড কৰা হয় তলৰ কোনটোৰে ডিভাইড কৰিলে আমি গৈ তাৰ ফলাফল 2 পাম আৰু বাকি এক থাকিব এটো হ'ব 7 7 ৰে যেতিয়া 15ক আমি ডিভাইড দিম 15ক ডিভাইড দিলে এটো 2 টাইম যাব আৰু 1 এটা বাকি থাকিব কাৰণ 2 * 2 = 14 আৰু এটা বাকি থাকিলে ঠিক আছে এবাৰ আহি গল আমাৰ নেক্সট কোৱেশ্চনটো আছে আমাৰ 1 নম্বৰ চেপ্টাৰৰ প্ৰথম এক্সাৰসাইজৰ পৰা দিয়া 1.1 ৰ পৰা দিয়া কোৱেশ্চন যে 135 আৰু 225 ৰ গসাউ কিমান এটো আমি মানে প্ৰায় আমাৰ সকলো ছাত্ৰৰ মুখস্থ আছে আনসাৰটো এটো 45 কাৰণ ইয়াৰ এই দুটা লহাগু ওলালে এই দুটা গহাগু ওলালে 45 এ হ'ব ঠিক আছে এবাৰ যদি আমি এটো চাওঁ এই কোৱেশ্চনটো কমন কোৱেশ্চন বহুত ডিস্ট্ৰিক্টত অলৰেডি আহিছে আচ্ছা মই ভিডিওটো শৰ্ট কৰিবৰ কাৰণে খুব স্পিডত কৈ আছো তোমালোকে যদি অসুবিধা হয় স্লো কৰি চাই লবা আৰু ইয়াত আমি এক্সপ্লেইন কৰা নাই খালি আনসাৰটো কাৰেক্ট আনসাৰটো মই কৈ আছো এক্সপ্লেইনৰ কাৰণে কোনবা এটা তোমাৰ যদি প্ৰয়োজন হয় যে এইটো ভিডিও মই এইটো কোৱেশ্চন মই বুজি পাম মোক কমেন্টত জনোৱা মই হেতু এক্সপ্লেইন কৰি মই বহলাই বনাই দিম বুজাই দিম ঠিক আছে এবাৰ 11 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে তোমাৰ 1 এটা যদি ইহতৰ এইটো দ্বিঘাত বহুপদৰ এটা শূন্য হয় তেতিয়া হলে এৰ মান কিমান হ'ব তুমি এই x ৰ জায়গাত 1 বহাই দিয়া ইকুৱেল টু 0 বনাই দিয়া ৰিমাইন্ডাৰ থিওৰম মতে গৈ এইটো অংক আহিব 1 এনেকুৱা অংক মই এইটো অংক কৰি দিয়া নাই কিন্তু এনেকুৱা অংক মই এমসিকিউ যেতিয়া বনাইছিলো 4-5টা ভিডিও তাতে এনেকুৱা অংক এটা কৰি দিছো এনেকুৱা অংক আহে আগে পিছে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব 1 তোমালোকে কৰি চাব পাৰা অসুবিধা হলে মোক কমেন্টত জনোৱা নেক্সট আমাৰ তোমাৰ হেৰি নম্বৰ 12 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাক 12 নম্বৰ কোৱেশ্চনটো খুদিছে x² - 15 ৰ শূন্য কেটাৰ গুণফল কি হ'ব আচ্ছা শূন্য কেটাৰ গুণফল আছিল c/a মনত কৰা সূত্ৰটো c/a c ৰ মান আছে -15 এৰ মান আছে 1 তেতিয়া হলে এইটো আমাৰ -15 বাই y মানে 1 এটো হ'ব a নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ৰাইট ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ কি হ'ব a নাম্বাৰটো হ'ব ওকে আমি আগলৈ একবাৰি যাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে এটা বহুপদৰ লেখ যদি y অক্ষত দুটা বিন্দুত কাটিছে তেতিয়া বহুপদৰ শূন্যৰ সংখ্যা কি হ'ব আচ্ছা এটা দ্বিঘাত বহুপদৰ y অক্ষৰ লগত আমাৰ কোনো এক্সপ্লেনেশন নাছিল আমাৰ x অক্ষৰ লগত যদি এটা ৰৈখিক বহুপদ হয় তেতিয়া হলে এই যদি এটা লেখ আঁকা যায় ৰৈখিক বহুপদৰ লেখ এটা তোমাৰ হেৰি হয় কি কয় সৰল ৰেখা হয় যি x অক্ষত এবাৰ কাটিব y অক্ষত এবাৰ কাটিব এটো সৰল ৰেখা এটা যদি আমি গ্ৰাফত আঁকো তেতিয়া হলে x অক্ষত এবাৰ কাটিব y অক্ষত এবাৰ কাটিব এটো ৰৈখিক বহুপদৰ কাৰণে দ্বিঘাত বহুপদ হলে দ্বিঘাত বহুপদৰ মানে ৰৈখিক বহুপদ মানে এই তোমাৰ লেখডাল তোমাৰ কাৰ্ভ মানে প্যারাবোলা বুলি কয় এটো অধিবৃত্ত বুলি কয় এনেকুৱা কাৰ্ভ শেপ হ'ব ইউ শেপৰ হ'ব ই x অক্ষত দুটা বিন্দু কাটিব যেহেতু y অক্ষত দুটা বিন্দু কাটিছে গতিকে বহুপদটোৰ শূন্য সংখ্যা আমি এক্সপ্লেনেশন কৰিব নোৱাৰো এটো ডি নাম্বাৰ অপশনটো কাৰেক্ট হ'ব ঠিক আছে যদি কাৰোবাৰ মতবাদ বেলেগ হয় মোক জনাব পাৰে মই এটো বস্তুটো আলোচনা কৰি চাম এবাৰ নেক্সট দিয়া আছে আমাৰ 14 নম্বৰ কোৱেশ্চনটো এবাৰ 14 নম্বৰ কোৱেশ্চনটো অকমান ডিফাৰেন্ট মানে কিতাপৰ কনসেপ্টৰ পৰাই দিছে মই আগৰ ভিডিওবোৰতো কৈছিলো যে কিতাপৰ কনসেপ্টৰ ভিতৰতেই আহিব কিন্তু অকমান ডিফাৰেন্ট হ'ব পাৰে তাৰ কাৰণে আমি বস্তুবিলাক চাব লাগিব এক্সপ্লেইন কৰি চাব লাগিব এতিয়া আমি যোনটো হেৰি কৰিছো 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে যদি x³ + ax² + bx + c দ্বিঘাত বহুপদৰ এটা শূন্য -1 হয় তেন্তে তাৰ আন দুটা পূৰণফল কিমান হ'ব তাৰ মানে ত্ৰিঘাত বহুপদৰ তিনটা শূন্য আলফা বিটা গামা ধৰা হলে তো ধৰি লও আলফাৰ মানটো দিয়া আছে মানে কি আলফা * বিটাৰ মান ওলাব লাগে তে আলফা * বিটাৰ মান ওলাবৰ কাৰণে আমি গুটেইটো ক্যালকুলেশন কৰাৰ পিছত গৈ আমাৰ ডি নাম্বাৰ অপশনটো কাৰেক্ট আহে এইটো অংকটো মই কৰি চাইছো অকমান দীঘলীয়া হয় যদি প্ৰয়োজন হয় তোমালোকৰ বুজি পোৱাত মই যদি কোনোবাই নোৱাৰা তেতিয়া হলে এইটো জনাবা মোক কমেন্টত ঠিক আছে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ ডি ওকে ডি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ৰাইট এবাৰ আগলৈ চোৱা যাওক এবাৰ আমাৰ দিয়া আছে যদি x² - 7x + k বহুপদটোৰ এটো এটা দ্বিঘাত বহুপদটোৰ শূন্য এটা আলফা আৰু এটা বিটা যাতে আলফা - বিটা = 1 তেন্তে k এর মান কিমান হ'ব এবাৰ অংক ক্যালকুলেশন কৰিবৰ কাৰণে অকমান টাইম লাগিব 2-3 মিনিট কে টাইম লাগিব এবিলাক মানে কৰি দেখাবৰ কাৰণে বুজাবৰ কাৰণে তো এটোৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব বি আৰু যাৰ অসুবিধা আছে মই কৰি দিম দিয়া কমেন্ট আকাৰে মোক জনাব লাগিব ঠিক আছে এবাৰ নেক্সট চাও আমি এটা আমাক দিয়া আছে যে ax + bx x + by + c = ৰৈখিক সমীকৰণ লেখ দুডাল মূল বিন্দুৰ মাজেৰে শর্ত হ'ব মানে মূল বিন্দুৰ মাজেৰে যোৱা শর্ত এটো একচুয়ালি তোমাৰ হেৰি নহয় এটো আমাৰ 9 ৰ ৰিলেটেড কোৱেশ্চন 10 ৰ ৰিলেটেড না কোৱেশ্চন নাহে এটো সি নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ওকে
নেক্সট আমি কুৱেশ্যনটো চাওঁ আমাক কি দিয়া আছে যে x = 0 আৰু y = -7 জোৰৰ এটা সমাধান এইটো তাৰ মানে x ৰ এটা ভ্যালু দিয়া আছে 0 y ৰ এটা ভ্যালু দিয়া আছে কিমান -7 তেতিয়াহ'লে এই সমীকৰণৰ সমাধান কেইটা হ'ব এটা ইয়াৰ সমীকৰণ সমাধান হ'ব এটা কাৰণ মানে x ৰ এটা মান আছে y ৰ এটা মান আছে ই এটা বিন্দুত থাকিব এটা বিন্দুত থাকিলে তাৰ এটা সমাধান আছে ঠিক আছে এটা হ'ব এটা সমাধান ওকে এবাৰ আমি যদি চাওঁ আমাক সুধিছে যে তলৰ ৰৈখিক সমীকৰণজোৰৰ বিবেচনা কেইটা কথা এটা আমাক দুটা সমীকৰণ দিয়া আছে দুটা সমীকৰণৰ পৰা সুধিছে কোনটো সংগত কোন অসংগত এটা প্ৰথমটো কি হ'ব আমাৰ প্ৰথমটো আমি চাওঁ আমাক দিয়া আছে প্ৰথমটো 3x + 2y = 5 আকৌ 2x + 3y = 5 তো এইটো আমি যদি 3/2 কৰো 2/3 কৰো মানে a1/a2 not equal to b1/b2 মানে প্ৰথম কোৱেশ্চনটো a1/a2 not equal to b1/b2 হয় কিন্তু আমি যদি মানে নেক্সট লও সেকেন্ডটো লও এটো দিয়া আছে 4/4 -3/-3 that means প্ৰথমটোটা একে কিন্তু লাষ্টটো একে নহয় অৰ্থাৎ a1/a2 = b1/b2 not equal to c1/c2 তাৰ মানে প্ৰথমটোটা মান একে লাষ্টটো মানটো একে নহয় তেতিয়া হলে আমি কি কৰিম প্ৰথমটো হ'ব আমাৰ সংগত লাষ্টটো সংগত নহয় তাৰ কাৰণে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ ডি হ'ব এটো কোৱেশ্চন কাৰেক্ট কি হ'ব ডি নাম্বাৰটো হ'ব কাৰেক্ট ৰাইট এবাৰ আমি আগলৈ যাওঁ নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে যে 19 নম্বৰটো ax - y = -2 = 0 আৰু ইমান অদ্বিতীয় সমাধান থাকিলে অদ্বিতীয় সমাধান থকাৰ শৰ্ত আছিল যে a1/a2 not equal to b1/b2 তো আমি যদি a1/a2 not equal to b1/b2 মানে কনসেপ্টত কৰো তেতিয়াহলে a/6 equal to -1/-2 হ'ব that means আমি যদি কাটাকাটি কৰো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব গৈ আমাৰ এইটো a not equal to b নাম্বাৰটো হ'ব কাৰেক্ট আছে a not equal to 3 ঠিক আছে নেক্সট আমি চাওঁ আমাৰ কোৱেশ্চনটো দিয়া আছে এইটো একেটা কথাই অদ্বিতীয় সমাধান থাকাৰ শৰ্ত আছিল যে প্ৰথম দুটা মানে বেলেগ বেলেগ হ'ব লাগিব আৰু যদি আমি a ৰ মানটো 5 আৰু b ৰ মানটো 1 ধৰো তেতিয়া হলে প্ৰথম দুটা মান বেলেগ হ'ব নহলে বাকি কেইটা একে হ'ব তো 20 নম্বৰৰ কাৰণে হ'ব ডি নাম্বাৰটো কাৰেক্ট আনসাৰ ৰাইট এবাৰ নেক্সট চাওঁ আমি নেক্সট আমাক সুধিছে 21 নাম্বাৰ কৈছে x² - 6x + 9 = 0 সমীকৰণৰ মূলবোৰ প্ৰকৃতি হ'ব আচ্ছা মূলবোৰৰ প্ৰকৃতি নিৰ্ভৰ কৰে কাৰ ওপৰত বিবেচিকাৰ ওপৰত বিবেচিকা আছিল b² - 4ac = 0 যদি ইকুৱেল টু 0 হয় দুটা সমান বাস্তৱমূল থাকে যদি লেস দেন 0 হয় দুটা বেলেগ বেলেগ মূল থাকে যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে ভিন্ন মূল থাকে আৰু সৰি লেস দেন 0 থাকিলে কোনো মূল নাথাকে এবাৰ আমাৰ এইখিনি যদি আমি কৰিম বিবেচিকাত তেতিয়া হলে ইয়াৰ মানটো 0 আহিব অৰ্থাৎ এই 21 ৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ সি ওকে এবাৰ যদি নেক্সটটো চাওঁ আমি নেক্সট কোৱেশ্চন দিয়া আছে আমাক ax² + bx + c = 0 দেখাৰ সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে অলপ আগতে ক'লো বাস্তৱ মূল নাথাকাৰ কাৰণে তাৰ বিবেচিকাৰ মানটো লেস দেন 0 হ'ব লাগিব অৰ্থাৎ এই যে সি নাম্বাৰ অপচনটো কাৰেক্টে দিয়া আছে আমাৰ সি নাম্বাৰটো সুধিছে যে b² - 4ac লেস দেন 0 তাৰ মানে এই সি নাম্বাৰটো আমাৰ কাৰণে হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ওকে এবাৰ আমি নেক্সট চাওঁ এইটো কৈছে আমাক যে kx² - 8x + 5 = 0 দেখাৰ সমীকৰণৰ মূল দুটাৰ সমষ্টি 4 হলে কেৰ মান কিমান হ'ব তাৰ মানে আলফা প্লাস বিটাৰ মান যদি 4 হয় তেতিয়াহলে কেৰ মান কিমান হ'ব ওকে এটা আমি কৰি চাওঁ কি হয় এটো নরমালি যদি কৰো আমি এখিনি কৰিলে গৈ আমাৰ আনসাৰটো 2 আহিব ওকে আলফা প্লাস বিটা লিখিবা আলফা প্লাস বিটা = তোমাৰ কি কয় -b/a -b/a এর মানটো দিয়া আছে আমাৰ আৰু ভ্যালু কেটা বহাই দিলে আনসাৰটো আহি যাব ৰাইট এবাৰ আমি চাওঁ এটো কৈছে আমাক যে x + 2 whole cube = x³ + 4 সমীকৰণৰ মূল দুটা হল তাৰ মানে এটা দ্বিঘাত সমীকৰণ হয় মানে ত্ৰিঘাত সমীকৰণ হ'ব প্ৰেজেন্ট টাইমত এটো সৰ্বোচ্চ মাত্ৰা 3 হৈ আছে এটো ভাঙি দিলেও ত্ৰিঘাত সমীকৰণ আহিব কিউব কেনসেল হ'ব x³ কেনসেল তেতিয়া দ্বিঘাত সমীকৰণ থাকিব আৰু দ্বিঘাত সমীকৰণ থাকাৰ লগে লগে তাৰ সৰ্বোচ্চ মাত্ৰা 2 হোৱাৰ লগে তাৰ সমাধান থাকিব দুটা ৰাইট তেতিয়া হলে আমাৰ ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব সি ওকে এবাৰ আমি নেক্সটটো চাওঁ 25 ৰ আমাৰ কি দিয়া আছে 25 কোৱেশ্চনটো দিয়া আছে আমাক যে কোনটো দ্বিঘাত সমীকৰণ নহয় এতিয়া প্ৰথমটো ভাঙি দিলেও দ্বিঘাত সমীকৰণ হ'ব দ্বিতীয়টো ভাঙি দিলে দ্বিঘাত সমীকৰণ নহয় কাৰণ x² হ'ব ইফালে x² হ'ব কাটা যাব তেতিয়া ইয়াৰ কাৰণে দ্বিঘাত সমীকৰণ নহয় কোনটো বি নাম্বাৰটো হ'ব আমাৰ কাৰণে কাৰেক্ট আনসাৰ ৰাইট এবাৰ আমি চাওঁ নেক্সটত এই কোৱেশ্চনটো ত্ৰিভুজৰ পৰা দিয়া কোৱেশ্চন এটা এটো ক্যালকুলেশন কৰিলে আমাৰ আনসাৰটো আহিব এ ওকে আকৌ তোমাৰ এই কোৱেশ্চনটো মানে 27 ৰ যি কোৱেশ্চনটো দিয়া আছে আমাৰ 27 ৰ কোৱেশ্চনটো দিয়া আছে আমাক 6.3 পৰা 6.3 মেবি 2 নম্বৰ কোৱেশ্চনটো এটো কিতাবৰ পৰাই দিছে 6.3 3 নম্বৰ 6 নম্বৰ চেপ্টাৰ 6.3 2 নম্বৰ এটো কোৱেশ্চন ইয়াৰ কাৰণে হ'ব আমাৰ বি নাম্বাৰটো কাৰেক্ট আনসাৰ ওকে মানে বি নাম্বাৰটো হ'ব আমাৰ কাৰণে কাৰেক্ট আনসাৰ ঠিক আছে আগলৈ যাওঁ আমি কি দিয়া আছে আমাক নেক্সট
এবার 28 নাম্বার কোৱেশ্চন এটা দিয়া আছে 28 কোৱেশ্চন নাম্বার কোৱেশ্চনটো কৈছে আমাক যে তলৰ দিয়াবোৰৰ কোনটো সদৃশ তলৰ দিয়াবোৰৰ ভিতৰত সকলোবিলাক বৰ্গ সদৃশ হয় এটা এটা কমন কোৱেশ্চন হয়তো আগৰ পিছে কোৱা হৈছে এইবিলাক ইয়াৰ কাৰণে 28 এৰ কাৰণে এ নাম্বাৰটোৱে হ'ব কাৰেক্ট আনসাৰ নেক্সট যদি আমি চাওঁ কি কয় 29 নাম্বার কোৱেশ্চন 29 নাম্বার কোৱেশ্চনত আমি ক্যালকুলেশন কৰাৰ পিছত এটো গৈ 15 পাম आंसर মানে এ নাম্বাৰটো হ'ব কাৰেক্ট আমি সদৃশ ত্ৰিভুজ বাহুবোৰ সমানুপাতিক এটো কনসেপ্টত কৰিম তাৰ পিছত আমি আকৌ এই একেটাই নিয়মত গৈ আমি 30 নাম্বাৰৰ সি নাম্বাৰটো হ'ব কাৰেক্ট 30 ৰ সি কাৰেক্ট তাৰ পিছত 31 নাম্বাৰৰ আমাক দিছে মূল বিন্দুৰ পৰা দূৰত্ব x² √x² + y² হ'ব তো √x মানে কি 6² 6 * 36 √y² মানে 8 * 64 64 আর 36 এক লগ কৰিলে হ'ব 100 100 ৰ বৰ্গমূল কিমান 1 10 তেতিয়া হলে ইয়াৰ কাৰণে কাৰেক্ট হ'ব ডি মানে 31 ৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব ডি এবাৰ তাৰ পিছত আমি যোনটো চাওঁ এইটো ত্ৰিভুজৰ কালি 7 নম্বৰ চেপ্টাৰৰ যোনটো ত্ৰিভুজৰ কালি সূত্ৰ আছে হাফ ইনটু x1 ব্ৰেকেটছৰ ভিতৰত y2 - y3 + x2 y3 - y1 + x3 y2 - y1 - y2 এনেকে এই গুটি কনসেপ্টৰ মানে ফৰ্মুলাটো বহাই দিয়াৰ পিছত এইখিনি ভ্যালু অঞ্চলটো গৈ আমাৰ 12 আহিব 12 আহিব মানে কৰি চাবা 7 নম্বৰ চেপ্টাৰৰ ত্ৰিভুজৰ কালি সূত্ৰৰ পৰা আহিছে এবাৰ এইটো বিভাজন সূত্ৰ কৰিব লাগিব মানে 33 নম্বৰ কোৱেশ্চনটো বিভাজন সূত্ৰৰ দ্বাৰা কৰিলে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো আহিব আমাৰ বি 1:2 আহিব ওকে তাৰ পিছত আমাৰ আছে আমাৰ 34 নম্বৰ কোৱেশ্চন 34 নম্বৰ কোৱেশ্চনটো দি চাওঁ আমি এটো ক্যালকুলেশন কৰি ইয়াৰ কাৰণে মান আহিব দুটা এটা হ'ব 0 আৰু এটা হ'ব 8 মানে সি নাম্বাৰটো হ'ব কাৰেক্ট তাৰ পিছত তুমি জানা x অক্ষৰ ওপৰত থকা কোনো এটা বিন্দু স্থানাংক কি হয় x অক্ষৰ ওপৰত থাকিলে y এর মান 0 হয় y অক্ষৰ ওপৰত থাকিলে x মান 0 হয় এটা কৈছে x অক্ষৰ ওপৰত থকা বিন্দু স্থানাংক এইটো আমাৰ এ নাম্বাৰটোৱে হ'ব কাৰেক্ট তাৰ পিছত 36 টো কৈছে যে tan থিটা মানে এইটো কিটাৰ পৰা দিয়া কোৱেশ্চন এটা মানে 8.3 পৰা বহু উঠাই দিয়া এটা কোৱেশ্চন এইটো কাৰণে হ'ব 1 এটোটো লৰাছলি মুখস্থই থাকে এটো কৰি এবাৰ যদি আমি 37 নাম্বাৰটো চাওঁ 37 নাম্বাৰটো ইজি হয় 37 নাম্বাৰটোৰ পৰা আমি যদি 8 টো কমন লওঁ এটা cosec স্কয়াৰ a - cot স্কয়াৰ a মানে 1 1 ৰ লগত 8 মাল্টিপ্লাই কৰিলে হ'ব 8 গতিকে সি নাম্বাৰটো হ'ব আমাৰ কাৰণে কাৰেক্ট আনসাৰ সি ওকে ঠিক আছে এবাৰ আমি আহি যাওঁ 34 নাম্বার কোৱেশ্চন 34 নাম্বার কোৱেশ্চনত আমাক দিয়া আছে যে যদি tan a - b 1/√3 হয় এটা 1/√3 tan 1/√3 মান হৈছে 30 তো tan 30 মান 1/√2 tan 10 ক্যান্সেল হ'ব তেতিয়া a - b মান হ'ব 30 এ নাম্বাৰটো হ'ব কারেক্ট ওকে ঠিক আছে এবাৰ আমাৰ যদি 39 নাম্বার কোৱেশ্চনটো দিয়া যায় 39 নাম্বার কোৱেশ্চনটো দিলে ভাঙি দিলে এখিনি গৈ তোমাৰ এৰ ভ্যালু আহিব মেবি 9 এর ভ্যালু 9 আহিব মানে এই cos 9 = sin a ইয়াৰ পৰা আমি মানে এর মানটো 9 পাম 9 এর লগত যেতিয়া 5 এইটো 10 এর জায়গাত 9 বহাই দিম তোমাৰ 4 * 5 * 9 মানে 45 হ'ব 10 45 মান হ'ব 1 গতি ইয়াৰ কাৰণে আমাৰ ডি নাম্বাৰটো হ'ব কারেক্ট আনসার ঠিক আছে এবাৰ কৈছে তলৰ কোনটো সত্য নহয় ইয়াৰ কাৰণে আমাৰ এই সি নাম্বাৰটো সত্য নহয় কিয় আমাক sin a এর মান বাঢ়ে 0 পৰা 1 লৈকে হয় sin a এর মান 0 পৰা 1 লৈকে যায় কাৰণ 0 ডিগ্ৰী মান 0 তাৰ পিছত অকমান বাঢ়িব লাহে লাহে লাষ্টত গৈ 1 হ'ব cos এর মান 1 ৰ পৰা 0 লৈ কমে cos ৰ মানটো উল্টা হয় 1 ৰ পৰা কমি 0 পৰা 1 ৰ পৰা 0 লৈ কমি যায় কিন্তু এইটো ডি নাম্বাৰটো কাৰেক্ট হয় কিন্তু এই সি নাম্বাৰটো আমাৰ কাৰণে সত্য নহয় ভুল হয় এইটো হ'ব আমাক ভুলটোই ল'ব দিছে এইটো কাৰণে আমাৰ হ'ব সি এবাৰ আমি যাওঁ 45 নম্বৰ কোৱেশ্চনত 45 নম্বৰ কোৱেশ্চনটো অকমান বহলাই দিছে এনেকুৱা কোৱেশ্চন দিব মেট্ৰিকতো কৈছে এই দিয়াৰ ভিতৰত কোনটো মানে বহুপদ নহয় এটা দিয়া আছে আমাক x+2 তল কোনটো বহুপদ নহয় আমি এই x+2 x ৰ ভ্যালুটো যদি আমি এটা বহাই দিও x ৰ ভ্যালু -2 হ'ব -2 যদি 2 নম্বৰ বহাই দিও তেতিয়াহলে এইটোৰ উৎপাদক নহয় এটো ভ্যালুটো বেলেগ আহিব অৰ্থাৎ 2 নম্বৰটো নহয় মানে 1 হয় 3 হয় আৰু 4 হয় এটো সি নাম্বাৰটো হ'ব কারেক্ট বাকি কেইটা নহয় ঠিক আছে ওকে নিশ্চয় বুজি পাই আছা তোমালোক অকমান আমি স্পিডত গৈছো হলো ইমান এটা সমস্যা হ'ব নালাগে কাৰণ ওকে এবাৰ আমাক কি দিয়া আছে নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো দিছে যে দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম তোমাক কৈছিল সৰ্বসম চিত্ৰ কেতিয়া হয় সৰ্বসম চিত্ৰ তাৰ শেপটো দেখা দেখে হয় সিমিলার বুলি কয় ইংৰাজীত ওকে তো সৰ্বসম চিত্ৰবিলাক সদৃশ হয় সৰ্বসম চিত্ৰবিলাক সদৃশ চিত্ৰবিলাক সৰি উল্টা গলো মই উল্টা হৈছে আমাৰ যে এ নাম্বাৰটো কৈছে দুটা সদৃশ চিত্ৰ সদায় সৰ্বসম সদৃশ চিত্ৰবিলাক সৰ্বসম নহব পাৰে না সদৃশ কি এটা সৰু খাৰু আৰু এটা ডাঙৰ খাৰু তোমাৰ হেৰি হৈ যাব পাৰে সদৃশ হ'ব পাৰে কাৰণ দেখাটো সৰুটো ঘূৰণীয়া ডাঙৰটো ঘূৰণীয়া এটো সদৃশ কিন্তু সৰ্বসম নহয় তো কৈছে দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম নহয়
এ নাম্বাৰটো শুদ্ধ নহয় কৈছে দুটা সৰ্বসম ত্ৰিভুজ দুটা যদি সৰ্বসম হয় দুটা চাইকেলৰ চকা সমান দেখাত সমান যদি সমান হয় ই সদৃশ হ'বই লাগিব অৰ্থাৎ সদৃশ সৰ্বসম চিত্ৰবোৰ সদৃশ হয় কিন্তু সদৃশ বিলাক সৰ্বসম নহবও পাৰে গতিকে এ নাম্বাৰটো ভুল বি নাম্বাৰটো কি মানে আৰ টো আমাৰ কি কয় এটো হৈছে তোমাৰ ৰং আৰু কাৰণটো হৈছে ৰিজনটো হৈছে শুদ্ধ এটা কৈছে আমাক এটো ক'ত অপচন আছে এই ডি নাম্বাৰটো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ ডি নাম্বাৰটো কিহৰ কাৰণে ডি কাৰেক্ট যে এ নাম্বাৰটো সত্য আৰু তোমাৰ আৰ টো অসত্য আৰু কৈছে যে এই যে শুদ্ধ ব্যাখ্যা কৈছে ব্যাখ্যা তোমাৰ সদৃশ হোৱাৰ ব্যাখ্যাটো এইটো নহয় সেইকাৰণে এইটো কাৰেক্ট নহয় মোৰ মতে আৰু আমাৰ বেলেগ বেলেগ টিচাৰে আকৌ বেলেগ বেলেগ অপিনিয়ন দিব পাৰে কিন্তু মোৰ মতে এইটোৱে হ'ব আৰু ওকে ডি নাম্বাৰটো নহয় মই যেটো বুজি পাইছো হয়তো আপোনালোকৰ মতবাদ বেলেগ হ'ব পাৰে এতিয়া 42 নাম্বাৰ 43 নাম্বাৰৰ যেটো কোৱেশ্চন কৈছে 42 নাম্বাৰৰ কোৱেশ্চন কৈছে যে এইটো এটা দিঘাত বহুতৰ এটা মূল মান পিৰ মান এইটো হয় আৰু এইটো কৰি চাইছো এইটো হয় তোমালোকে কৰি চালা গম পাবা যে পিৰ মানটো -2 আহে ঠিক আছে দিঘাত সমীকৰণৰ আনটো মূল মান যদি এটা মূল মানে এইটো দিঘাত সমীকৰণৰ এটা মূল যদি 1/2 হয় আনটো মূল -5/2 হ'ব ঠিক আছে দুইটাই কাৰেক্ট আনসাৰ এবাৰ কৈছে যে এ আৰু দুইটাই শুদ্ধ হয় আৰু এইটো কাৰণে ব্যাখ্যা হয় এতিয়া তোমাৰ কি কয় এতে মই দুটা বস্তু দেখা পাইছো এটা দুইটাই সত্য এটা সি নাম্বাৰটো চোৱা কি কৈছে সি নাম্বাৰটো কৈছে যে এ সত্য আৰ অসত্য এটা কৈছে এ অসত্য এইটো মানে এইটো হ'ব নোৱাৰে এটা ওপৰটো দিয়া আছে যে এ আৰু আৰ দুইটাই সত্য কিন্তু এইটো ব্যাখ্যা হয় বি নাম্বাৰটো কৈছে এইটো সত্য ইণ্ডিয়াৰ ব্যাখ্যা মানে এইটোত এই কোৱেশ্চনটোত এ আৰু বি দুইজন মানে কিছু পাজল লাগিব পাৰে এটোতো তোমাৰ সত্য বুলি কৈছে বি টো সত্য বুলি কিন্তু ব্যাখ্যাৰ কথা কোৱা নাই কিন্তু এইটো ব্যাখ্যা বুলি কি বুজাইছে মানে এইটো মূলৰ কথা বুজাইছে ঠিক আছে গতিকে এইটো এ আৰু বি দুইটাই মানে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 43 নাম্বাৰৰ এ আৰু বি দুইটাই কাৰেক্ট আনসাৰ হ'ব 43 তেতিয়াহলে এ নাম্বাৰটো হ'ব কাৰেক্ট আনসাৰ ওকে মোৰ অপিনিয়ন মতে এতিয়া আৰু বাকি সবে আমাৰ আৰু সম্মানীয় শিক্ষকসকল আছে সবে আলোচনা কৰিব তোমালোকে গম পাবা ঠিক আছে যিকোনো কনফিউজ থাকিলে আমাৰ আলোচনা কৰিব পাৰিবা নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে তলৰ কোনটো কোনডাল সৰলৰেখা ইমান বিন্দুৰ মাজে নাযায় এটা চোৱা এটা x = 2 y = 3 তো এ নাম্বাৰটো x = 2 হয় সি নাম্বাৰটো y = 3 হয় এবাৰ যদি এইটো আমি এতে বহাই দিও মানে বি নাম্বাৰটো তথাপি স্যাটিসফাই কৰিব কিন্তু এই ডি নাম্বাৰটো স্যাটিসফাই নকৰিব অৰ্থাৎ ইয়াৰ কাৰণে এইটোৰ মাজেৰে নাযাব তাৰ মানে ঠিক আছে এবাৰ আহি গ'ল আমাৰ লাষ্ট এটা সেইটো হ'ল যে আমাক এটা সুধিছে পিৰ মান দিয়া আছে sec θ - tan θ = 0 আৰু sin θ 1 ইমান তেন্তে নহয় এটো এক নম্বৰটো তো শুদ্ধ নহব দুই নম্বৰটো শুদ্ধ হ'ব এটা দুই নম্বৰটো কাৰেক্ট হয় কাৰণ দুই নম্বৰটো কিতাপৰ পৰা দিয়া কোৱেশ্চন এটা বহলাই আমি কৰিব পাৰি 8.3 আছে এইটো কোৱেশ্চন তো ইয়াৰ কাৰণে p2 অসত্য আৰু q2 সত্য তাৰ কাৰণে কোনটো হ'ব এইটো আমাৰ ডি নাম্বাৰটো যে p অসত্য আৰু q2 সত্য ঠিক আছে এইখিনি হ'ল আমাৰ আজিৰ হেৰি কাৰণে কি কয় এক্সপ্লেনেশন এটা তোমালোক সকলোৱে চাবা কিবা অসুবিধা হলে জনাবা বুজিব চেষ্টা কৰিবা ঠিক আছে মই আশা কৰো সকলোৱে বুজি পাইছা প্ৰবলেমটো হ'ব নালাগে ইমান এটা বিশেষ এতিয়া 45 টা কোৱেশ্চন আমি আলোচনা কৰিলো আমি আগৰ ভিডিও বিলাকত এতিয়া প্ৰত্যেকটো চেপ্টাৰৰ হিচাপত আমি এমসিকিউ কেনেকৈ আলোচনা কৰা যায় কনসেপ্ট হিচাপত আলোচনা কৰা যায় কিছুমান ষ্টুডেন্টে কমেন্টত জনাইছে স্যাৰ টপিকসবোৰ পঢ়াওক টপিকস মানে নেক্সটৰ পৰা কালিৰ পৰা তোমালোকে বা নেক্সট ক্লাছৰ পৰা তোমালোকে টপিক হিচাপত ভিডিও বিলাক দিম সাপোজ এটা ভিডিও আমি আগতে ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰি তাৰ ওপৰত কোৱেশ্চন বিলাক আলোচনা কৰিম তেতিয়া হলে ল'ৰা ছোৱালীবিলাক ভাল পাব অকমান নহলে ডাইৰেক্ট কোৱেশ্চন এটা ললে মানে যোনটো মই বুজি পাইছো কমেন্টৰ যোগেদি ল'ৰা ছোৱালী মানে ডাইৰেক্ট বুজি পোৱাত অকমান অসুবিধা পায় সেইকাৰণে আমি আগতে টপিকস বিলাক আলোচনা কৰিম ঠিক আছে ওকে আমি অন্য এটা ভিডিঅ লগ পাম আৰু যদি ভিডিঅবোৰ চাই তোমালোকক ভাল লাগে তোমালোকে কমেন্ট আকাৰে জনাবা তেতিয়াহলে মোৰ ভাল লাগিব আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহলে ভিডিঅ বিলাক দিয়াৰ লগে লগে তোমালোকে পাবা হ'ব